ছাত্ৰ ছাত্ৰীসকল আজি মই চেপ্টাৰ 4 প্ৰিন্সিপল অফ মেথমেটিকেল ইণ্ডাকশ্যন চেপ্টাৰটো আৰম্ভ কৰিবলৈ লৈছোঁ। এই চেপ্টাৰটোত সাধাৰণতে আমি কিছুমান মেথমেটিকেল ষ্টেটমেণ্ট আমি প্ৰমাণ কৰিম। মেথমেটিকেল ষ্টেটমেণ্ট এনেকুৱা ধৰণৰ হ'ব পাৰে 1 + 2 + 3 up to +n equal n + 1 divided by 2 বা আৰু এটা ল'ব পাৰা 1 + 3 + 5 + 7 plus up to 2n - 1 equal n square. এনেকুৱা ধৰণৰ অৰ্থাৎ nতম টাৰ্ম যুক্ত হৈ থকা ষ্টেটমেণ্টবিলাক মেথমেটিকেল ষ্টেটমেণ্ট বুলি আমি ক'ব পাৰোঁ। আমি এই চেপ্টাৰটোত এনেধৰণৰ মেথমেটিকেল ষ্টেটমেণ্ট আমি প্ৰমাণ কৰি দেখাম। অৰ্থাৎ আমি যদি চাওঁ এই প্ৰথম এক্সাম্পলটো ইয়াত 1 + 2 + 3 up to n ই কি বুজাইছে যে nতম স্বাভাৱিক সংখ্যাৰ যোগফলখিনি কি হয় বুলি দিছে n × n + 1 divided by 2। আমি এই ষ্টেটমেণ্টটো প্ৰমাণ কৰিবলৈ হ'লে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড আমি প্ৰমাণ কৰিব লাগিব। কাৰ কাৰণে প্ৰমাণ কৰিব লাগিব? ফৰ অল নেচাৰেল নাম্বাৰ্ছ। ইয়াত nটোৱে বুজাইছে অল নেচাৰেল নাম্বাৰ্ছ। তেনেকৈয়ে ইয়াত আমাৰ কি হৈ আছে সাম অফ অড নাম্বাৰ্ছ, অৰ্থাৎ অযুগ্ম সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ যদি যোগফল আমি উলিয়াওঁ যোগফলটো কি হ'ব n স্কুৱেৰ। এতিয়া আমি এই ষ্টেটমেণ্টবিলাক প্ৰমাণ কৰিবলৈ হ'লে সকলো নেচাৰেল নাম্বাৰৰ কাৰণে আমি প্ৰমাণ কৰি দেখাব লাগিব। তাৰমানে আমি ইয়াত ক'ব পাৰিম যে সকলো নেচাৰেল নাম্বাৰ nৰ কাৰণে লেফ্ট পাৰ্ট আৰু ৰাইট পাৰ্ট ইকুৱেল হ'লে তেতিয়া আমি এই ষ্টেটমেণ্টটো প্ৰুফ কৰা বুজাব। এতিয়া মই যদি উদাহৰণ 1টোতে মই দেখাই দিছোঁ, যদি n = 1 লওঁ, n = 1ৰ অৰ্থটো কি? n = 1 কি বুজায় যে n = 1 বুজাইছে যে সাম অফ আপ টু 1 টাৰ্ম। অৰ্থাৎ n = 1 মানে বুজাইছে যে আমি অকল এটা টাৰ্মলৈকে আমি প্লাছ কৰিব লাগে। তাৰমানে এটা টাৰ্মলৈকে যদি লওঁ আমি লেফ্ট হেণ্ড ছাইডটো কি ওলাব 1। তেতিয়া ৰাইট হেণ্ড ছাইডটোৰ পৰা আমি কি পাম মন কৰা। ৰাইট হেণ্ড ছাইডত আমি n = কিমান লৈছোঁ 1। গতিকে ৰাইট হেণ্ড পাৰ্টটোত যদি আমি 1 পুট কৰোঁ তেতিয়া 1 × 1 + 1 divided by 2। তাৰমানে ইয়াত আমি কেলকুলেট কৰিলত পাম 1। অৰ্থাৎ আমি কি দেখিলোঁ n = 1, অৰ্থাৎ এটা যদি নেচাৰেল নাম্বাৰলৈকে আমি চামটো উলিয়াওঁ তেতিয়া আমি লেফ্ট পাৰ্ট আৰু ৰাইট হেণ্ড পাৰ্ট আমি কি দেখিছোঁ ইকুৱেল দেখিলোঁ। গতিকে আমি ক'ব পাৰোঁ যে n = 1ৰ কাৰণে এই ষ্টেটমেণ্টটো ট্ৰু। তাৰমানে আমি প্ৰমাণ কৰি দেখুৱালোঁ। আকৌ ল'লোঁ n = 2। n = 2ৰ অৰ্থটো কি যে সাম অফ ফাৰ্ষ্ট 2 টাৰ্ম, তাৰমানে প্ৰথম দুটা পদৰ যোগফল আমি উলিয়াবগৈ লাগে। তেতিয়া লেফ্ট পাৰ্টটো কি হ'ব প্ৰথম দুটা টাৰ্ম, অৰ্থাৎ 1 আৰু 2 দুইটা প্লাছ কৰিলত আমি পালোঁ 3। তেনেকৈ ৰাইট হেণ্ড পাৰ্টটোতো আমাৰ কি ওলাব n = 2 বহালোঁ 2 × 2 + 1 divided by 2, 2 কেঞ্চেল আউট 3। ডেট মিনছ ইয়াতো আমি কি দেখিলোঁ যে n = 2 কাৰণেও আমাৰ এই ষ্টেটমেণ্টটো ট্ৰু হৈছে। তাৰমানে আমি ট্ৰুৰ কাৰণেও এইটো প্ৰমাণ কৰি দেখুৱাব পাৰিলোঁ। ঠিক তেনেকৈয়ে তোমালোকে যদি আকৌ n = 3 লোৱা তেতিয়াও আমি লেফ্ট হেণ্ড পাৰ্টটো পাম n = 3। তাৰমানে ফাৰ্ষ্ট 3টা টাৰ্মৰ চামটো আমি উলিয়াবগৈ লাগে, অৰ্থাৎ 1 + 3 + 2, তাৰমানে আমি পালোঁ 6। এতিয়া ৰাইট হেণ্ড পাৰ্টটোত আমাৰ কি ওলাব চাওঁ আহা। ৰাইট ছাইড পাৰ্টটোত ওলালে n = 3, 3 × 3 + 1 divided by 2। ইয়াতো আমি পাম 3, ইয়াত ওলাব 4, 2, 6। ইয়াতো আমি কি দেখিলোঁ n = 3 কাৰণেও আমাৰ এই ষ্টেটমেণ্টটো ট্ৰু হৈছে। তাৰমানে আমি প্ৰমাণ কৰি দেখুৱালোঁ। এতিয়া এইটোতো বহুত আমাৰ লেন্দি প্ৰচেছ হৈছে। তাৰমানে আমি কিমান স্বাভাৱিক সংখ্যা nৰ কাৰণে আমি এই ষ্টেটমেণ্টটো আমি প্ৰমাণ কৰি দেখাম। এইটো বহুত লেন্দি প্ৰচেছ হয়, কাৰণ এই ষ্টেটমেণ্টটো আমি প্ৰুফ কৰিবলৈ হ'লে সকলো নেচাৰেল নাম্বাৰৰ কাৰণেই এইটো প্ৰুফ হ'বই লাগিব। তেতিয়াহে আমাৰ সেইটো শুদ্ধ হ'ব প্ৰমাণ কৰাটো।
গতিকে এনেকৈ যদি আমি n = 1 n = 2 n = 3 আমি যদি লৈ চাওঁ তেতিয়া বহুত হেতু দীঘলীয়া হ'ব সেইকাৰণে আমাক ইয়াত এটা পদ্ধতি দিছে যিটোৰ নাম মেথমেটিকেল ইন্ডাকচন মেথমেটিকেল ইন্ডাকচনে কি কয় যদিহে কোনো এটা মেথমেটিকেল স্টেটমেন্ট এটা স্বাভাৱিক সংখ্যাৰ কাৰণে যদি ট্ৰু হয় তেতিয়া হলে সেই স্টেটমেন্টটো তাৰ নেক্সট স্বাভাৱিক সংখ্যাৰ কাৰণেও ট্ৰু হয় বুলি আমি ক'ব পাৰি তাৰ মানে আমি ইয়াতে এই ধৰণে ক'ব পাৰো যে n = 1 নৰ কাৰণে যেতিয়া ট্ৰু হৈছিল স্টেটমেন্টটো নেক্সট n = 2 যেতিয়া ললো তেতিয়াও আমি কি দেখিছিলো ট্ৰুৱে হৈছে নেক্সট n = 2 যেতিয়া n = 2 কাৰণে যেতিয়া সত্য হৈছিল নেক্সট আকৌ নেচাৰেল নাম্বাৰ 3 কাৰণেও কি হৈছিল স্টেটমেন্টটো ট্ৰু হৈছিল তাৰ মানে এনে ধৰণে আমি যদি n = 4 n = 5 এনে ধৰণে সকলো নেচাৰেল নাম্বাৰৰ কাৰণে যদি ট্ৰু হয় তেতিয়া হলে আমি ক'ব পাৰিম যে n = k ৰ কাৰণেও স্টেটমেন্টটো ট্ৰু হ'ব আৰু k টো হৈছে k is some positive number বা নেচাৰেল নাম্বাৰ পজিটিভ নাম্বাৰ অৰ্থাৎ আমি যদি স্টেটমেন্টটো n = 1 ৰ কাৰণে ট্ৰু দেখাব পাৰো তেতিয়া হলে নেক্সট আমি কি ক'ব পাৰিম যে স্টেটমেন্টটো n = k ৰ কাৰণেও ট্ৰু হ'ব বুলি আমি ক'ব পাৰিম কাৰণ 1 ৰ কাৰণে ট্ৰু হলত 2 কাৰণেও ট্ৰু হৈছিল আকৌ 3 কাৰণেও আমাৰ কি হৈছিল ট্ৰু হৈছিল গতিকে আমি অকল এটা নেচাৰেল নাম্বাৰৰ কাৰণে প্ৰমাণ কৰি নেক্সট ষ্টেপ আমি ক'ব পাৰিম যে n = k ৰ কাৰণে য'ত k এটা পজিটিভ নেচাৰেল নাম্বাৰ সেই নাম্বাৰটোৰ কাৰণেও আমাৰ গিভেন স্টেটমেন্টটো ট্ৰু হ'ব বুলি আমি ক'ব পাৰিম সেই পদ্ধতিটোকে কয় আমাৰ মেথমেটিকেল ইন্ডাকচন অৰ্থাৎ মেথমেটিকেল ইন্ডাকচনত আমি কি কৰো যে এটা গিভেন মেথমেটিকেল স্টেটমেন্ট এটা পাৰ্টিকুলাৰ পজিটিভ নাম্বাৰৰ কাৰণে যদি ট্ৰু হয় তেতিয়া হলে আমি ক'ব পাৰিম যে সেই স্টেটমেন্টটো নেক্সট পজিটিভ ইন্টিজাৰৰ কাৰণেও ট্ৰু হয় আৰু হেতুকে কৈছে আমাক মেথমেটিকেল ইন্ডাকচন এতিয়া মেথমেটিকেল ইন্ডাকচনৰ সহায়ত আমি যেতিয়া কোনো এটা মেথমেটিকেল স্টেটমেন্ট আমি প্ৰুফ কৰিম হেতু কৰিবলৈ যাওঁতে আমাৰ তিনিটা ষ্টেপ আহি যায় ষ্টেপ তিনিটা মন কৰিবা কি হ'ব পাৰে ফাৰ্স্ট স্টেটমেন্টটো হ'ব নেম গিভেন স্টেটমেন্ট এজ pn আমাক দিয়া স্টেটমেন্টটো আমি এজ এ নাম দি লম নামটো হ'ব pn Second step to Pn is true for n = 1. আমি এটো প্ৰমাণ কৰি দেখাম n = 1 ৰ কাৰণে যে given statement Pn টো true হয় সেই কথাটো আমি কৰি দেখাম যদি true হয় তেতিয়া হলে আমি ক'ব পাৰিম যে P1 is true P1 1 মানে কি n ৰ ভ্যালু আমি কি লৈছো 1 লৈছো নেক্সট n ৰ কাৰণে যদি n = 1 ৰ কাৰণে যদি Pn statement টো true হয় তেতিয়া আমি আকৌ থাৰ্ড ষ্টেপত ক'ব পাৰিম ধৰি ল'ব পাৰিম কৰিব পাৰিম যে pn statement টো true হ'ব for n = k some positive integer n = 1 ৰ কাৰণে true হলে আমি ধৰি ল'ব পাৰিম যে given statement টো some positive integer k ৰ কাৰণেও true হ'ব এতিয়া ইয়াত k ৰ কাৰণে n = k ৰ কাৰণে যদি pn statement টো true হয় তেতিয়া হলে k ৰ যেটো next positive number k next positive number to কি হ'ব k + 1 k + 1 ৰ কাৰণেও pn টো আমি true হয় বুলি আমি দেখুৱাব পাৰিম তাৰ মানে ইয়াত কি হয় n = k ৰ কাৰণে যে pn statement টো true হৈছে সেই কথাটোৱে আমাক কি দিব যে n = k + 1 ৰ কাৰণেও pn statement টো true হ'ব সেই কথাটো আমি দেখুৱাম এই তিনিটা ষ্টেপ আমাৰ এই চেপ্টাৰটোত আমাৰ ইউজ হ'ব যেতিয়া আমি মেথমেটিকেল ইন্ডাকচনৰ সহায়ত আমি প্ৰুফ কৰি দেখুৱাম স্টেটমেন্ট বিলাক গতিকে এটা এক্সাম্পল লৈছো এক্সাৰসাইজ 4.1 ৰ ইয়াত বহুতখিনি স্টেটমেন্ট দিছে আমি মেথমেটিকেল ইন্ডাকচনৰ সহায়ত প্ৰুফ কৰি দেখুৱাব লাগে গতিকে মই ফাৰ্স্ট কোৱেশ্চনটোৱে লৈছো এক্সাৰসাইজ 4.1
কুৱেশ্যনটো দিছে ফাৰ্ষ্ট ষ্টেটমেণ্টটো 1 প্লাছ 3 প্লাছ 3 স্কুৱেৰ আপ টু 3 টু দি পাৱাৰ n মাইনাছ 1 ইকুৱেল 3 টু দি পাৱাৰ n মাইনাছ 1 ডিভাইডেড বাই 2 এই ষ্টেটমেণ্টটো আমি প্ৰমাণ কৰি দেখাব লাগে মেথমেটিকেল ইণ্ডাকশ্যনৰ সহায়ত চ' আমাৰ প্ৰথম ষ্টেপটোৱে আছিলে যে আমাৰ গিভেন ষ্টেটমেণ্টটো আমি নাম দি ল'ম চ' লেট ষ্টেটমেণ্টটোৰ নাম ল'লোঁ আমি pn বুলি লেট pn ষ্টেটমেণ্টটো দিছে 1 প্লাছ 3 প্লাছ 3 স্কুৱেৰ আপ টু 3 টু দি পাৱাৰ n মাইনাছ 1 ইকুৱেল 3 টু দি পাৱাৰ n মাইনাছ 1 ডিভাইডেড বাই 2 এতিয়া pn নাম লোৱাৰ পাছতেই আমাৰ ছেকেণ্ড ষ্টেপটো হ'ব যে ফৰ n ইকুৱেল 1ৰ কাৰণে আমি এইটো ট্ৰু হয় নে নহয় আমি চেক কৰিম চ' n ইকুৱেল 1ৰ কাৰণে লেফ্ট পাৰ্টটো আমাৰ কি আহিব n ইকুৱেল 1 মানে কি চাম আপ টু 1 টাৰ্ম অকল এটা টাৰ্মৰ যোগফল এটা টাৰ্ম মানে ফাৰ্ষ্ট টাৰ্ম 1 চ' লেফ্ট হেণ্ড ছাইড আমি পালোঁ 1 নেক্সট ৰাইট হেণ্ড ছাইড আহিব আমাৰ n ইকুৱেল 1ৰ কাৰণে ইয়াত বহালত nৰ ভেলু 1 বহালত 3 পাৱাৰ 1 মাইনাছ 1 ডিভাইডেড বাই 2 তাৰ মানে আমি এইটো কৰিলোঁ 3 মাইনাছ 1 2 2 1 তাৰ মানে আমি কি দেখিলোঁ যে n ইকুৱেল 1ৰ কাৰণে ৰাইট হেণ্ড ছাইড আৰু লেফ্ট হেণ্ড ছাইড আমাৰ ইকুৱেল হ'ল তাৰ মানে আমি ইয়াৰ পৰা ক'ব পাৰোঁ যে pn অৰ্থাৎ গিভেন ষ্টেটমেণ্টটো ট্ৰু হয় কাৰ কাৰণে ট্ৰু হয় ফৰ n ইকুৱেল 1ৰ কাৰণে এতিয়া 1ৰ কাৰণে যদি pn ষ্টেটমেণ্টটো ট্ৰু হয় তেতিয়াহ'লে আমি ধৰি ল'ব পাৰিম যে pn ষ্টেটমেণ্টটো k এটা পজিটিভ নাম্বাৰৰ কাৰণেও ট্ৰু হ'ব চ' এইটো আমাৰ থাৰ্ড ষ্টেপ assume that pn is true for some positive integer k আমি ইয়াত ধৰি ল'লোঁ যে pn ষ্টেটমেণ্টটো k এটা পজিটিভ ইণ্টিজাৰৰ কাৰণে ট্ৰু হ'ব এতিয়া মন কৰা n ইকুৱেল k কাৰণে ষ্টেটমেণ্টটো কি হ'ব আমি nৰ জেগাত কি লৈছোঁ k লৈছোঁ গতিকে nৰ জেগাত আমাৰ k লগত pk ষ্টেটমেণ্ট হৈ যাব নামটো ষ্টেটমেণ্টটো হ'ব 1 প্লাছ 3 প্লাছ 3 স্কুৱেৰ প্লাছ আপ টু 3 টু দি পাৱাৰ n মাইনাছ 1 ইকুৱেল ইয়াত কি হ'ব কাৰণ আমি কেতম পদলৈকে ধৰি লৈছোঁ গতিকে 3 টু দি পাৱাৰ k মাইনাছ 1 ডিভাইডেড বাই 2 ডেট মিনছ আমি pn ষ্টেটমেণ্টটো যেতিয়া k কাৰণে লিখিম তেতিয়া ইয়াত যিটো আমাৰ গিভেন ষ্টেটমেণ্ট আছিলে nৰ জেগাত আমি k লিখিম এইটো হ'ল নাম্বাৰ 1 বুলি দি থৈ দিয়া এই pk ষ্টেটমেণ্টটো আমাৰ ইউজ হ'ব পাছত এতিয়া ইয়াত আমি যিহেতু ধৰি ল'লোঁ যে pn ষ্টেটমেণ্টটো k কাৰণে ট্ৰু হয় যদি k কাৰণে ট্ৰু হয় তেতিয়াহ'লে k যিটো নেক্সট পজিটিভ নাম্বাৰ অৰ্থাৎ k প্লাছ 1ৰ কাৰণে ট্ৰু হয় বুলি আমি এতিয়া প্ৰমাণ কৰি দেখাম চ' নাও we shall prove that pn is true for n equal k plus 1 k next number to hobo k plus 1 এতিয়া k plus 1 or karone amar statement to ki hobo so n or jagat ami k plus 1 loisilu 1 plus 3 plus 3 square plus up to 3 to the power yat k minus 1 asile ami k jagat ki lolu k plus 1 gotike n or jagat k plus 1 minus 1 mon koriba yat tumaluke 3 to the power n minus 1 asile n or jagat ami k plus 1 aru minus 1 equal 3 to the power asile n or jagat ami k plus 1 so 3 to the power k plus 1 minus 1 divided by 2
তাৰ মানে আমি k + 1ৰ কাৰণে যে প্ৰমাণ কৰি দেখাব লাগে ইয়াৰ অৰ্থটো হ'ল এই ইমান সংখ্যক পদৰ যোগফল এইটো যে হয় আমি প্ৰমাণ কৰি দেখাব লাগে সো আমি প্ৰুফ কৰিবলৈ এই লেফট হ্যান্ড পাৰ্টৰ পৰাই আমি যাম অৰ্থাৎ লেফট হ্যান্ড সাইডৰ পৰা কৰি যদি আমি ৰাইট হ্যান্ড সাইডটো আমি পাই যাওঁ তেতিয়া আমি ক'ব পাৰিম যে k + 1ৰ কাৰণেও ষ্টেটমেন্টটো আমাৰ ট্ৰু হ'ব সো আমি লেফট হ্যান্ড সাইডটো আকৌ এবাৰ আমি লিখি ললো এতিয়া ইয়াত এটো অলপ আমি মিলাব পাৰিম ইয়াত আমাৰ মিলালে হ'ব 1 1 ক্যান্সেল আউট হ'ব 3 পাৱাৰ k নেক্সট আমি এই পাৰ্টটোত এই যে আমাৰ 3 টু দি পাৱাৰ k তম পদলৈকে যে যোগ হৈ আছে এই যোগফলখিনি আমি উলিয়াবলে আমাৰ ৰিলেচন যেটো নাম্বাৰ 1 দি থৈছিলো হেতু আমাৰ ইউজ হ'ব এটা আমি কেনেকৈ ইউজ কৰিম সোৱা ইউজ কৰিবৰ কাৰণে আমি এটা টাৰ্ম লিখিব লাগিব অৰ্থাৎ লাষ্টৰ টাৰ্মটো 3 পাৱাৰ k ইয়াৰ আগৰ টাৰ্মটো কিমান হ'ব যে 3 পাৱাৰ k - 1 মন কৰিবা ইয়াত লাষ্টৰ টাৰ্মটো 3 টু দি পাৱাৰ k ইয়াৰ আগৰ টাৰ্ম যদি লিখিব বিচাৰো তেতিয়া আমি কি কৰিলো আগৰ লাষ্টৰ টাৰ্মটোতকে আমি 1 মাইনাস কৰিলো অৰ্থাৎ 3 পাৱাৰ k - 1 এই টাৰ্মটো হ'ল আমাৰ লাষ্টৰ টাৰ্মটোৰ লাষ্টৰ পদটোৰ আগৰ পদ আৰু লাষ্টৰ পদটো আমি লিখিলো 3 টু দি পাৱাৰ k - 1 এতিয়া মন কৰিবা তোমালোকে এইখিনি যিখিনি যোগফল পাইছো 1 + 3 + 3 স্কয়াৰ আপ টু 3 টু দি পাৱাৰ k - 1 এইখিনি যোগফল আমি 1ত পাই থৈছো মন কৰা এইখিনি যোগফল আমাক এইখিনি আমি জানো 1ত আমাৰ কি কৈছে যে এইখিনি অৰ্থাৎ 3 টু দি পাৱাৰ k - 1 লৈকে সংখ্যাখিনিৰ যোগফল এইখিনি বুলি আমাক কৈ থৈ দিছে গতিকে আমি ইয়ান এই সংখ্যাখিনিৰ যোগফলটো আমি ৰিলেচন 1ৰ পৰা আমি পাতিব পাৰো সো এইখিনিৰ যোগফল আমাক ৰিলেচন 1ত দিছে 3 টু দি পাৱাৰ k - 1 ডিভাইডেড বাই 2 আৰু থাকি গ'ল এটো লাষ্টৰ পদটো আমাৰ থাকি গ'ল এতিয়া ইয়াত আমি অলপ কেটামান স্টেপ কৰিলে আমাৰ উলাই যাব ইয়াত আমাৰ কৰিব লগা কাম হ'ল লঘাগু অৰ্থাৎ এলসিএম ল'ব পাৰিম সো 2 এলসিএম ললন 3 টু দি পাৱাৰ k - 1 প্লাস 2 ইনটু 3 টু দি পাৱাৰ k এতিয়া ইয়াত 3 টু দি পাৱাৰ k এই টাৰ্মটো আমাৰ লাইট টাৰ্ম সো একিটা আমি প্লাস কৰিব পাৰো সো প্লাস কৰিলন ইয়াত 1 এটা ইনটু হৈ আছে আপুনি ধৰি ল'ব পাৰো গতিকে দুইটা প্লাস কৰিলন 2 + 1 3 অৰ্থাৎ 3 ইনটু 3 টু দি পাৱাৰ k - 1 ডিভাইডেড বাই 2 এতিয়া সোৱা আমি k + 1ৰ কাৰণে আমি প্ৰমাণ কৰিবলৈ গৈছো অৰ্থাৎ লেফট হ্যান্ড সাইডটো আমি কৰি গৈ আছো কৰি গলত আমি এই ৰাইট হ্যান্ড সাইডটো আমি পাব লাগিব তে ৰাইট হ্যান্ড সাইডটোত মন কৰা 3 পাৱাৰ কি আছে k + 1 - 1 ডিভাইডেড বাই 2 আমাৰ এইখিনি পাৰ্টত অলপ আহিলে -1 ডিভাইডেড বাই 2 কিন্তু 3 পাৱাৰ আহিব লাগে কি k + 1 এই পাৰ্টটোত আমি মিলাব পাৰিম কেনেকৈ মিলাব পাৰিম ইয়াত আমাৰ বেস সেম অৰ্থাৎ ভূমি একে তেতিয়া পাৱাৰ কিটা আমাৰ ইনডেক্স কিটা আমাৰ প্লাস হ'ব গতিকে ইয়াত পাৱাৰ 1 সো 3 পাৱাৰ আমি পালো k + 1 - 1 ডিভাইডেড বাই 2 এতিয়া আমি কি দেখিলো k + 1ৰ কাৰণে যেতিয়া প্ৰমাণ কৰিছিলো লেফট হ্যান্ড সাইডটো আমি কৰি গৈ কি পালো ৰাইট হ্যান্ড সাইডটো আমি প্ৰমাণ কৰি দেখুৱালো গতিকে আমি ইয়াত এতিয়া তলত কনক্লুজনটো আমি ক'ব পাৰিম যে pk + 1 অৰ্থাৎ n = k + 1ৰ কাৰণেও ষ্টেটমেন্টটো ট্ৰু হ'ব কেতিয়া ট্ৰু হ'ব whenever pk is true কাৰণ এই কথাটো আমি কিয় লিখিলো আমি ধৰি লৈছিলো যে pn স্টেটমেন্টটো k ৰ কাৰণে ট্ৰু হ'ব যদি k ৰ কাৰণে ট্ৰু হয় তেতিয়া হলে k + 1ৰ কাৰণেও যে ট্ৰু হয় আমি হেতু প্ৰমাণ কৰি দেখালো গতি এই কাৰণে আমি লিখিলো whenever pk is true যেতিয়া pk ট্ৰু হ'ব তেতিয়া k + 1ৰ কাৰণেও p স্টেটমেন্টটো ট্ৰু হ'ব
এতিয়া আমি মেথমেটিক্যাল ইন্ডাকশনৰ পৰা কি লিখিব পাৰিম চোৱা n = 1 ৰ কাৰণে ট্ৰু হ'ল 1 ৰ কাৰণে যদি ট্ৰু হয় k এটা পজিটিভ ইন্টিজাৰৰ কাৰণেও pn ষ্টেটমেন্টটো ট্ৰু হ'ব বুলি আমি ধৰি ললো তাৰ পাছতে আমি কি দেখালো k এৰ নেক্সট ইন্টিজাৰ নেক্সট নেচাৰেল নাম্বাৰ k + 1 ৰ কাৰণেও ট্ৰু হয় বুলি আমি প্ৰমাণ কৰি দেখালো তেতিয়া হলে আমি কি ক'ব পাৰিম যে এই যেটো আমাক গিভেন pn ষ্টেটমেন্ট দিছিলে সেই pn ষ্টেটমেন্টটো সকলো নেচাৰেল নাম্বাৰৰ কাৰণে এটো ট্ৰু হ'ব তাৰ মানে আমি প্ৰমাণ কৰি দেখাব পাৰিম সো একেবাৰে শেষত আমি লিখিব পাৰিম hence from principle of mathematical induction Pn is true for all natural number n so আমি ইয়াত একেবাৰে শেষত আমি ক'ব পাৰো যে ম্যাথমেটিক্যাল ইন্ডাকশনৰ পৰা pn ষ্টেটমেন্টটো সকলো নেচাৰেল নাম্বাৰ n ৰ কাৰণে আমাৰ ট্ৰু হ'ব এনে ধৰণৰে আমি এটা গিভেন ষ্টেটমেন্ট ম্যাথমেটিক্যাল ইন্ডাকশনৰ সহায়ত আমি প্ৰুফ কৰিব পাৰো সো এই চেপ্টাৰটোত এটোৱে টপিক দিছে অৰ্থাৎ এই ইন্ডাকশনৰ সহায়তে আমি এই যেটো এক্সাৰসাইজ 4.1 ইয়াত সোৱাত মালকৰ বহুত কিটা কোৱেশ্চন আছে এই কোৱেশ্চনখিনি আমি কৰিব পাৰিম 1 ৰ পৰা কোৱেশ্চন 1 ৰ পৰা আপ টু কোৱেশ্চন 17 লৈকে প্ৰায় একে 18 ৰ পৰা অলপ বেলেগ হ'ব গটিকে ইয়াৰ নেক্সট ক্লাছত মই আৰু দুটামান ইয়াৰ পৰা আমি ষ্টেটমেন্ট বা প্ৰুফ কৰিবলৈ শিকিম